নমস্কাৰ। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। তেখেতক মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আজি মই মোৰ ফালৰ পৰা এটা অলপমান ব্যতিক্ৰম কথা কিছুমান কবলৈ ওলাইছো। তেখেতৰ এটা গান আছে মহাবাহু ব্ৰহ্মপুত্ৰ। এই গানটো ধৰক লিৰিক্স খিনি যদি চাই, যদি আপোনালোকে আছাম হিষ্ট্ৰী যদি আপোনালোকে নাজানে বা পঢ়া নাই, 3টা সৰু সৰু ষ্টেঞ্জা গোটেই অসমৰ অভাৰঅল ইতিহাস লিখি থৈ তেওঁ গুচি গৈছে। চমুকৈ 2টা পেৰাগ্ৰাফ অকমান মই ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। ব্ৰহ্মপুত্ৰ নদীখন এজ এ চিম্বল অফ ইউনিটি হিচাপে আমাক ডিফাইন কৰিছে। কালচাৰেল কনফাৰেন্স, গোটেই জাতি ধৰ্ম নিৰ্বিশেষে গোটেইখিনি মানুহ আহি ব্ৰহ্মপুত্ৰখনৰ লগত সদায় এৰি যায়। দূৰ কান্য ভোগজৰে পৰা 12 ভূঞা আহিছিলে কান্নজ, য'ত হৰ্ষবৰ্ধনে নিজৰ দেশ চলাইছিল। কান্নজৰ পৰা কোন আহিছিল? 12 ভূঞা ফেমিলি। 12 ভূঞা ফেমিলিৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। যেতিয়া মানে পলিটিকেল ডিছইণ্টিগ্ৰেশ্যন হৈছিল অসমত, মাজে মাজে এই ভূঞাখিনিয়ে ৰুল কৰিছিল, মানে লেণ্ডলৰ্ডছ বুলিও ক'ব পাৰে। মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে। মিডিল ইষ্টৰ পৰা কোন আহিছিল? আজান ফকীৰ আহিছিল। জিকিৰ যিটো ডিভ'চনেল গীত অসমত থাকি পেলাই লিখিছিলে। দিল্লীৰ দিলৱাৰে আহি অস্থি পুথি আঁকি। যেতিয়া আহোম ৰুল চলি আছিল শিৱসিংহৰ টাইমত, বৰ ৰজা আছিল ফুলেশ্বৰী, মানে শিৱসিংহই ৰুল কৰা নাছিল, ৱাইফে ৰুল কৰিছিল। কাৰণ তেখেতে বোলে ৰুল কৰিলে কিবা ষ্টেটখনৰ কাৰণে বেয়া অমংগল। হাতীৰ ওপৰত এখন কিতাপ কৰা হৈছিল, হস্তি বিদ্যাৰ্ণৱ, মই যিখিনি মনত আছে চাগে। লিখিছিলে সুকুমাৰ বৰকাত। কিছুমান ছবি আঁকিছিল দিলৱাৰ আৰু দোচাই নামৰ ব্যক্তি দুজনে। দিলৱাৰজন মানে দিল্লীৰ পৰা আহিছিল। পঞ্চ নদীৰ তেজ বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে। দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ পঞ্জাৱ, পঞ্জাৱৰ পৰা আহিছিল গুৰু তেজ বাহাদুৰ। ব্ৰিজ অফ ফেইথ, চব জাতি ধৰ্ম একেলগে থাকিব লাগিব আমি। সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতঃস্ফূৰ্ত মহাবাহু। গোটেইখিনিয়ে মিলি নিজৰ নিজৰ ৱেত, নিজৰ নিজৰ ভাষাত হাৰমনি ৰাখি পেলাই কেনেকে আমি জীয়াব লাগে বাৰ্তা তেখেতে ইয়াতে আমাক দিছে। দূৰৰ লাচিতে শৰাই ঘাটতে শত্ৰু আগুচিলে। লাচিত বৰফুকনৰ বেটেল অফ শৰাইঘাট। জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে বান্ধিলে। গোটেই কাষ্ট ফেইথ লেংগুৱেজ যত যিমান মানুহ আছে, যিমান ট্ৰাইব আছে, নিজৰ মাদাৰলেণ্ডক আমি বচাইছিলো। কিৰাত পুত্ৰ বিষ্ণু ৰাভাই মাটিত বৃষ্টি দিয়ালে। ট্ৰাইবেলছ খিনিক আমি কিৰাতা বুলি কওঁ। বিষ্ণু ৰাভাক আমি ট্ৰাইবেল হিচাপে আমি ধৰো। হাল বোৱা, এগ্ৰিকালচাৰ এইবোৰ লগত ৰিলেট কৰি পেলাই সেইখিনি লিখিছে। আৰু এটা পেৰাগ্ৰাফ আছে য'ত ৰবীন্দ্ৰনাথৰ কথা কৈছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা কৈছে। এইটো ভিডিঅ' এইকাৰণে বনাইছো, আমি এনেকুৱা গান শুনিব লাগিব। গাঁৱে টাউনে এইবোৰ গান শুনে, স্পেচিয়েলি গুৱাহাটী চিটি কিডছ খিনিয়ে এনেকুৱা গানবোৰ আমি নুশুনা হৈছো। ইমান ৰিচ হিষ্ট্ৰী থকা গান আমি এৰি দিব নোৱাৰো চাগে। শুনি পেলাই কিমাননো যাব, 5 মিনিট লিৰিক্সটো খুলি লিৰিক্সটো এবাৰ পঢ়ি চাওঁ। ChatGPT ইউজ কৰিম লাগিব। এনেকুৱা আমি বেলেগ গানবোৰ শুনো। আহকচোন এনেকুৱা গানবোৰ শুনো। ৰিকু অগা চাইনিং অফ।